আপুনি কেলে নো এইটো লাগি আছে এডুকেশ্যন ঘৰ মুখ তাৰ নাম মোৰ নকবি তই কি কথা মোৰ কথা কি কৈছে মই আপোনাৰ কথা এই জীৱনত আপোনাৰ কথা মই ভুলোৱা নাই এইটো কথা মই কোৱা নাই কি কৈছে তই ক না তোৰ দম আছে যে মাৰ যদি তই কি কৈছে কচোন কি একো কোৱা নাই মই কৈছো মোৰ কথা কবলৈ মই ৰনোজ পেগুৰ নেতা নহয় মোৰ নেতা ৰনোজ পেগু নহয় মোৰ নেতা হিমন্ত বিশ্ব হিমন্ত শুনিলা গোবিন্দ ফুফুৰাই লৈ যাম মোৰ ঘৰত তই মোক চিনি পোৱা নাই মোৰ চিএমৰ ঘৰুৱা নিচিনা পইচা 10,000 20,000 বিশ্বকান্ত লেভেল হৈ গৈছে হা না ৰনোজ কথা কবলৈ আহিছ মোৰ আগত তই সি ডেগাত সি আহিছিলে নেকি ইলেকশ্যনত ৰনোজ পেগু কৈছে নেকি লগ ক'ব জানে ষ্টেডিয়ামটো কথা এটা কথা ক'ব ন এটা এডুকেশ্যন ডিপাৰ্টমেণ্ট চলাব পৰা নাই ননচেন্স মিচিঙৰ নামত জনগোষ্ঠীটোৰ নামত দালালি কৰি লাষ্টত বিজেপি গৈ টিকেটটো পাই জিকি মিনিষ্টাৰ কি পঢ়া শুনা দেখাব লাগে মোৰ আগত ডিবেট কৰিবলৈ কৰা তাক মোৰ লগত যেনেকুৱা ঘটনা কথা দুটা কথা জানে লেভেল দেখাবলৈ আহিছে কথা ক'ব লাগে এটা আকৌ ৰনোজ পেগু পালিগে তই গৈ এইটোৱে কৈছো মই কামটো ডিচেবিলিটি কবি তেতিয়া মোৰ এটা বেনিফিট আছে পাগল নেকি তই বুজি এইটোতো কৈছো মই কামাখ্যা দিছে বুলি কৈছো নহয় মই কামাখ্যা লিখাটো আপুনি নাজানে নেকি কি বুলি ক'লি তই কৈছ ৰনোজ পেগুৰ নামটো তই উলিয়াইছ মই উলিয়াইছিল নি কাগজটো পেণ্ডিং হৈ আছে বুলি কৈছো মই কাগজটো পেণ্ডিং হৈ আছিলে হেল্প কৰিছে বুলি কৈছো তই কামাখ্যা দাক কবি যে কামাখ্যা দা আপোনাৰ কাৰণে মই কামটো পালো ধন্যবাদ আকাশ দাও আঁতৰি দিলে লাষ্টত আকাশ দাই গৈ পীযুষ দাক গৈ কৈছে যে পংকজ খনিক চব ভৱেন গোহালি মতে পালে নহব এইটো কাম গোবিন্দ পেগুৱে পক আকাশ দাই কৈ ওলাই আহি মোলৈ ফোন কৰিছে নিজে মই ফোন কৰিছো তোলে তই মোক পইচা দিব নালাগে 100 টকাও দিব নালাগে তই বেলেগ কামত মোক পইচা দিবি বেলেগ কিবা টেণ্ডাৰ মাৰিবি বেলেগ কাম ওলাব তই মাৰিবি মোক টেণ্ডাৰ দিবি কিন্তু তই এই দলংখনৰ কাৰণে প্ৰথম তোক মই টেণ্ডাৰ মাৰিবলৈ কোৱা মানুহটো মই ফোন কৰি পেলাই সেইটো মনত ৰাখিবি আপুনি গোটেই কথাটো শুনা নাই আপুনি নিজে কব মোৰ আগত নলবি এতিয়া কথা আকৌ কামাখ্যাই ক'ব কাইলৈ গৈ ৱাটাৰ ৰিচোৰ্চৰ কাম সোমাবগৈ মই এইটো নাপালো এইটোতো ৰণু নামতে দি দিলে মোৰ ফালে চব ফালে মোৰ বেনিফিট মোৰ লছ হ'ব না তই কচোন মই জিন্দগীত মই আপোনাৰ লছত মই যোৱাই নাই কিন্তু আপুনি এনেই কেলে উত্তেজিত হৈছে ন মইতো আপোনাৰ জীৱনত আপোনাৰ নাম কৈছো ভালকে ফোন কৰি সুধিছো তই কৰিছ আকৌ ৰনোজ পেগু নাম এইটোতো কৈছো কাগজটো পেণ্ডিং আছিলে মই আপোনাক কোৱা নাই ৰামদাক গোটেই ৰামদাক সুধি ল'বি আপুনি কাগজটো ওলোৱা নাছিলে এইটোৱে কৈছো মই ৰামদাক সুধি ল'বি আপুনি ৰনোজ পেগু বাদ দে দেৰগাঁও সমষ্টিত দুটা মানুহৰ ৰাইট আছে এতিয়া বিজেপি ফালৰ পৰা এটা হ'ল আমাৰ কামাখ্যা প্ৰসাদ থচা সেইটো 200% শুদ্ধ কথা তেওঁ এজন সাংসদ হয় তেওঁ মোৰ পৰা পইচা 20 লাখ লৈছে 15 লাখ লৈছে সেইটো বেলেগ কথা সেইটো তাৰ মোৰ কথাই কিন্তু সাংবিধানিক আজি বিধান সংসদ ভৱনত কোন বহি আছে সিয়ে বহিছে মইতো বহি থকা নাই ন এইটো হয় গতিকে সি যিটো নিয়মত চলিবি এটা কামত মানুহ 3 কোটি টকা কাম এটা নহয় 2 কোটি 93 লাখ ইমান বহি থাকে নি এইটোতো কৈছো আপুনি ভৱিষ্যত আপুনি এমএলএ হোৱা মানুহতো যাতে উত্তেজিত নহব বুলি কৈছো মই আপোনাৰ নিজৰ দাদা হিচাপে কৈছো মই এতিয়া কামাখ্যাকটো আনি সোমোৱাই দিলি কামটোত হা কষ্ট কৰিলো মই তইতো গমেই নাপালি মই কিমান পইচা খৰচ কৰি দিছো ডেৰগাঁও সমষ্টি এখন দলঙৰ কাৰণে মই এতিয়াও 1 লাখ টকা 1 কোটি টকা 1 লাখ টকা খৰচ কৰিলো 12 দলং বনালো হা এতিয়া তই বিজু টাইঙল লৈ লবি তাক কাম কৰোতে তাক মহি হিচাপে লৈ লবি বিজু টাইঙল বুজি পালি নে সি বেচাই বহুত টকা খৰচ কৰিছে এখন দলঙৰ কাৰণে কামটো পালে দেই হ'ব আপুনি এইটো টেনচন ল'ব নালাগে নহয় পাছত তই ক্ৰেডিটটো দি দিবিচোন তেতিয়া মোৰ কামটো হৈ যাব বেলেগ এটা জেগাত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত